হেল্ল' এভৰিৱান, আজি আমি নামটি পালোহি। আজি ককাৰ ছমহীয়া শ্ৰাদ্ধ। 1 ফেব্ৰুৱাৰীৰ দিনা ককাই আমাক এৰি থৈ গৈছিল। ককাৰ অনুপস্থিতিয়ে আমাক বৰকৈ আমনি কৰে, কিন্তু হ'লেওতো আমি চলিয়ে থাকিব লাগিব। ককাক আমি বহুত বেছি মিছ কৰোঁ। ঘৰখন ককাৰ বাবে বহুত গধুৰ হৈ আছিল, কিন্তু এতিয়া কোনোৱে যেন নাই এনেকুৱা লাগে। যোৱা 15 তাৰিখে খুৰীৰো ছমহীয়া শ্ৰাদ্ধ আছিলে। মই যিহেতু গা বেয়া আছিলে, মই মাৰ ঘৰত আছিলোঁ, সেয়েহে মই আহিব নোৱাৰিলোঁ। আজি ককাৰটো মই পালোহি। এয়া এইফালে নাম গাই আছে ভকতে। বহুত গৰম, সেয়েহে কাপোৰবোৰো উঠাই দিয়া হৈছে। এইফালে বগেনভিলিয়া ফুলি আছে আৰু ইয়াত বেলেগ বেলেগকৈ চবফালে মিটিং চলি আছে। সেইফালে বিচনীৰ মেল, চবেই বেলেগ বেলেগ ধৰণে মেল পাতি আছে। সকলোৰে অকল এটাই কথা, সময় কেতিয়া পাৰ হৈ যায় কোনো গম নাপায়। কি খাইছা মাখান চোৰ নি তুমি কৃষ্ণা নি নাই দিয়া আকৌ, কিন্তু আকৌ মুখখন লৈ উঠুৱাই দিছে। ভকতৰ মাজত প্ৰসাদ বিতৰণ হ'ল। এতিয়া আমাক ভিতৰত দিব। এয়া খুৰীহঁতক দিছে। এয়া মা একদম কামত ব্যস্ত। ৰাতিপুৱাৰ পৰা ৰ'বলেই যেন পাহৰি নাই। লাগিয়ে আছে, গৰম ঠাণ্ডা চোৱা নাই আৰু। এইফালে বৰমা পেহীহঁতে বেলেগকৈ কথা পাতিছে, ময়ো তাৰ ভাগ ল'লোঁ। এয়া আমাক প্ৰসাদ দিছে। এইফালে বাচ্ছা পাৰ্টিৰ উৎপাত। চানটোক একদম তত নাইকিয়া কৰিছে। এয়া জলপান খাবলৈ হ'লেই। এইবাৰ ছমহীয়াটো অনুষ্টুপীয়াকৈ পতা হৈছে, সেয়েহে বেছি মানুহ নাই। ময়ো অকণমান খাই লওঁ দেই। এয়া আমি অকণমান সোনকালে ওলাই দিলোঁ, মাহঁত অলপ পিছত ওলাব।